এতিয়া আমি আলোচনা কৰিম 18 নম্বৰ বৰ্গ। 18 নম্বৰ বৰ্গৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আকৌ আমি 18 নম্বৰ বৰ্গৰ বিষয়ত আলোচনা কৰিম। 18 নম্বৰ বৰ্গটো হ'ল হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন এণ্ড ৰেডন। আমি এই বৰ্গটো কেনেকৈ মনত ৰাখিম তাৰ বিষয়ে ট্ৰিকটো আজি আলোচনা কৰিম। দেখা ট্ৰিকটো হ'ল হে নানি আৰাম কৰ जीते रहो, हे नानी आराम कर जीते रहो। হেৰ পৰা হ'ব হিলিয়াম, ঠিক আছে। কি হ'ব? হেৰ পৰা হিলিয়াম। আৰু নানিৰ পৰা হ'ব নিয়ন, নিয়ন। আৰামেৰ পৰা হ'ব আৰ্গন। কি হ'ব? আৰ্গন মানে AR। আৰু কাৰৰ পৰা হ'ব ক্ৰিপ্টন মানে KR। আৰু জিতে ৰাহো, জিতেৰ পৰা হ'ব জেনন মানে ZE। আৰু ৰাহৰ পৰা হ'ব ৰেডন মানে RA। আমি 18 নম্বৰ বৰ্গটো এনেকৈ মনত ৰাখিম। এতিয়া আমি আলোচনা কৰিম যোজ্যতা কাক বলে, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম যোজ্যতা কাক বলে। আমি যোজ্যতা বলিলে যে মৌল এটাৰ যোজ্যতা দেখা, ইয়াত লিখিছোঁ মই যে মৌল এটাৰ যোজ্যতা মৌলৰ পৰমাণু বহিৰাতম কক্ষত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ল যোজ্যতা। মই কৈছোঁ যে এটা মৌলৰ যিটো বহিৰাতম কক্ষত ইলেক্ট্ৰন থাকে, মানে যিবিলাক বা যি কেইটামান যোজ্যতা কক্ষত যেই কেইটামান ইলেক্ট্ৰন থাকে, সেই ইলেক্ট্ৰনটোই সূচায় তাৰ যোজ্যতা কিমান। যদি বহিৰাকক্ষত যদি দেখা, মই লিখি আছোঁ যে আমিতো জানি যেটা পরমাণুর এটা কেন্দ্র থাকে। সাপোজ ধরা এটা কি আছে, কেন্দ্র আছে। কেন্দ্র মানে হল নিউক্লিয়াস, যাত কি থাকে প্রোটন প্লাস নিউট্রন থাকে, ঠিক আছে। প্রোটন প্লাস নিউট্রন থাকে। আমি জানি ইলেকট্রনবিলাক ইয়ার মাজেৰে ঘূৰি বেড়ায়। ইয়ার মাঝে ইলেকট্রন কি করে? ঘূৰি বেড়ায়, ঘোরে মানে সার্কুলার পাথ দিয়ে ঘুরে। আর যে পথেরে ঘুরি বেড়ায় ঘোরে তাক অরবিট বুলি কোৱা হয়। সাপোজ তাত অরবিট আছে 3টা। ফার্স্ট অরবিটত মইতো জানো 2টা ইলেকট্রন ঘুরে, আর দ্বিতীয়টাত 8 ইলেকট্রন ঘুরে। সাপোজ 8 ইলেকট্রন ধরা ইয়াত ঘুরি আছে, ঠিক আছে। থার্ড যেটো অরবিট আছে, যদি 2টা ইলেকট্রন ঘুরি আছে, ঠিক আছে। কেইটা ইলেকট্রন ঘুরি আছে? 2টা ইলেকট্রন ঘুরি আছে। এটি হল যে বহিরাতম কক্ষ মানে সেল, যেটো ইলেকট্রন ঘুরি আছে, সেই ইলেকট্রন দুটাই সূচায় যে সেই পরমাণুটোৰ যোজ্যতা। তাক আমি এনেকৈ ক'ব পাৰোঁ, সাপোজ ধৰা এইটোৰ এনেকৈ লিখিব পাৰোঁ যে আমি জানো যে ইলেকট্রনিক কনফিগুরেশন, ইলেকট্রনিক বিন্যাস, যাক আমি এনেকৈ লিখিব পাৰিম 2, তাৰপিছত থাকে 8, তাৰপিছত আছে 2টা। সেইকাৰণে তাৰ যোজ্যতা কিমান হ'ব? 2 হ'ব। সেইটোৱে মই কৈছোঁ যে মৌল এটাৰ যোজ্যতা মৌলৰ পৰমাণুৰ বহিৰাতম কক্ষত থকা সূচক ইলেক্ট্ৰনৰ সংখ্যাই হ'ল যোজ্যতা। আমি যোজ্যতাৰ ডেফিনেশ্যন আমি এনেকৈ দিম, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম যে ইলেক্ট্ৰনিক বিন্যাসৰ বিষয়ত আমি আলোচনা কৰিম, ঠিক আছে। এতিয়া দেখা যে ইলেক্ট্ৰনিক কনফিগুরেশন, যাক অসমীয়াত বলে ইলেক্ট্ৰনিক বিন্যাস, ঠিক আছে। যে ইলেক্ট্ৰনিক বিন্যাস হল যে কোনো এটা পরমাণুর ইলেক্ট্রন অরবিটালত ভাগ বতৰা কৰাটোই হল ইলেক্ট্রনিক বিন্যাস। এটা পরমাণু আছে, তার অরবিটেল আছে, অরবিটেলত ইলেক্ট্রন ভাগ বতৰা কৰিম, যি ভাগ বতৰা কৰাটোই হল ইলেক্ট্রনিক বিন্যাস, ঠিক আছে। আমি ইলেক্ট্রনের বিন্যাসৰ বিষয় আমি ভালদৰে আলোচনা কৰিম, ঠিক আছে। তোমালোকে মনোযোগ দি শুনা, ঠিক আছে। তোমালোকে বুজি পাবা, ঠিক আছে। তাৰ আগতে আমি আলোচনা কৰিম পাৰমাণবিক সংখ্যা, যে পাৰমাণবিক সংখ্যা কাক বলে, যাক আমি জেটেৰে
ডিনটেড কৰোঁ যে পাৰমাণৱিক সংখ্যা যে পৰমাণু এটাত প্ৰটনৰ সংখ্যাই হ'ল তাৰ পারমাণবিক সংখ্যা। ঠিক আছে, সাপোজ এটা মৌল আছে, কি আছে, এটা একটা কি আছে, মৌল আছে। মৌলত সাপোজ কি আছে 5 কি আছে প্রোটন আছে, কিমানটা আছে 5 প্রোটন আছে প্লাস 5 নিউট্রন আছে। এই 5 প্রোটনই হল আমার সেই মৌলটোর জেড, মানে জেড হবে কিমান 5। এই জেডটোই সূচায় আমার পারমাণবিক সংখ্যা। যদি আমার এক্সামত আহে যে পারমাণবিক সংখ্যা কাক বলে, তেনেহলে আমি কম যে এটা মৌলত থাকা প্রোটনের সংখ্যাই হল পারমাণবিক সংখ্যা, যাক আমি জেডেৰে ডিনোটেড কৰোঁ। ঠিক আছে, এতিয়া আমি জানি বৰ্ছৰ ল যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন জানিবলৈ হ'লে আমি বৰ্ছৰ যিটো ল আছে সেইটো মানিব লাগিব, সেইটো জানিবও লাগিব। আমাৰ বৰ্ছৰ এটা ল দিছিল যে 2n², n হ'ল নাম্বাৰ অফ শেড, সেইটো কক্ষ সূচায়, কিমানটা কক্ষ, সেই কক্ষক nটো বুজায়। ঠিক আছে, আমি 2n² সেইটো প্ৰয়োগ কৰি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এতিয়া কৰিম। ঠিক আছে, ইয়াত দেখা যে ইলেক্ট্ৰনটো কি কৰে, চাৰিওফালে ঘূৰে তাৰ সার্কুলার পাথে ঘূৰে, যে যিটো ৰাস্তাত ফার্স্ট যেটো ৰাস্তা সেইটোৰ নাম হ'ল কে, দ্বিতীয় যেটো ৰাস্তা সেকেন্ড যেটো অরবিট সেইটোৰ নাম হ'ল এল, তাৰপিছত এম, তাৰপিছত এন, এনেকৈ গৈ থাকে, কে এল এম এন এনেকৈ ৰাস্তা গৈ থাকে। যদি ফার্স্ট সেল হয়, যদি এনেকৈ লিখিছোঁ কি এটা ফার্স্ট সেল মানে কে সেল মানে ফার্স্ট সেল, কে সেল যদি হয় আমিতো জানো 2n², যদি ফার্স্ট সেল হয় কে মানে কেটো সূচায় ফার্স্ট সেল। ঠিক আছে, কি সূচায় ফার্স্ট সেল, সেইকাৰণে 2 × n, n মানে 1, 1² মানে 2 হ'ব। যদি এল, এল মানে হ'ল 2, এল মানে হ'ল 2, 2², তাহলে 2 × 2² মানে 8, m মানে 3, 3² × 9, 9 × 2 18, এনেকৈ গৈ থাকে। যদি 4 হয় 16, 16 × 2 32, এনেকৈ আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, ইলেক্ট্ৰনিক বিন্যাস যাক কোৱা হয় এনেকৈ কৰিব লাগিব। যে ফাৰ্স্ট অরবিটেলত থাকে 2টা, দ্বিতীয় অরবিটেলত থাকে 8টা, তৃতীয় অরবিটেলত থাকে 18টা, আৰু চতুৰ্থ অরবিটেলত থাকে 32টা। কিন্তু আমি জানিব লাগিব এটা হান্সৰ ৰুল আছে, এটা আমি লেখা নাই, আমি মুখেৰে কৈ দিছোঁ, এটা হান্স দেখা, কি ৰুল, হান্স HUND, হান্স ৰুল। হান্সের রুল এইটোই যে হান্সে কয় যে প্রত্যেকটা ইলেক্ট্রন যেটো বাহিৰা কক্ষত থাকে 8টাতকৈ বেছি হ'ব নোৱাৰে, 8টাতকৈ বেছি হ'ব নোৱাৰে, যে বহিৰাতম কক্ষত 8টাতকৈ অধিক ইলেক্ট্ৰন থাকিব নোৱাৰে, সেইটোৱে হ'ল হান্সৰ ৰুল। এইটো আমি মানি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰিম। দেখা আমি হাইড্ৰজেনৰ পৰা লৈ কেলছিয়ামলৈকে আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰি আছোঁ, তোমালোকে ভালদৰে দেখা আৰু পিছত প্ৰেক্টিছ কৰিবা। ঠিক আছে, হাইড্রোজেন আমিতো জানো হাইড্রোজেনের পারমাণবিক সংখ্যা 1, যাক আমি এক্সেৰে জেডেৰে ডিনোটেড কৰোঁ, যে প্ৰটনৰ সংখ্যা হ'ল পারমাণবিক সংখ্যা। সেইকাৰণে ইয়াত লেখা আছে এটমিক নাম্বাৰ, পারমাণবিক সংখ্যা 1, হিলিয়ামৰ 2, লিথিয়ামৰ 3, এনেকৈ কেলছিয়ামলৈকে মই লিখিছোঁ, মানে 20 পৰ্যন্ত লিখিছোঁ। তাক কেনেকৈ ইলেক্ট্ৰনিক বিন্যাস কৰিব লাগে এক্সামত বাৰে বাৰে আহি থাকে, তাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ, তোমালোকে মনোযোগেৰে দেখা। ঠিক আছে, তাহলে 1, সেইকাৰণে 1ই হ'ব ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। ইয়াত কি আছে 2, সেইকাৰণে কি হ'ব 2 হ'ব। কি আছে 2তকৈ বেছি নাই, আমি জানি ফাৰ্স্ট অরবিটেলত 2টা থাকে, সেইকাৰণে 2টাই হৈছে। 3, সেইকাৰণে ফাৰ্স্ট অরবিটেলত কিমানটা থাকে 2 থাকে, কিমানটা 2, 3টা আছে, 3ৰ পৰা 2 ফাৰ্স্ট অরবিটেলত গ'লে কিমানটা বাকি থাকে, এটা বাকি থাকে, সেইকাৰণে এটা কমা দি আৰু 1 লিখিম, যে ফার্স্ট অরবিটেলত আছে 2টা, তাৰপিছত অরবিটেলত এটা আছে। দেখা ইয়াত বেৰিলিয়াম, বেৰিলিয়াম হ'ল এটমিক নাম্বাৰ 4, সেইকাৰণে
ফাৰ্ষ্ট অৰবিটেলত যাব দুটা, বাকী থাকিল দুটা, সেইটো ছেকেণ্ড অৰবিটেলত যাব। বৰণ 5, সেইকাৰণে 2 ফাৰ্ষ্ট অৰবিট, ছেকেণ্ড অৰবিট কিমানটা বাকী থাকিল? 3টা বাকী থাকিল। কাৰ্বনৰ 6 এটমিক নাম্বাৰ, ফাৰ্ষ্ট অৰবিট হৈ গেছে দুটা, আৰু কিমানটা বাকী থাকিল? 4টা বাকী থাকিল, সেইকাৰণে 4টা পিছত গ'ল। নাইট্ৰজেন 7, ফাৰ্ষ্ট অৰবিটত দুটা গৈছে, আৰু কিমানটা বাকী থাকিল? 5টা বাকী থাকিল, সেই 5টা পিছত যাব। আৰু অক্সিজেনৰ এটমিক নাম্বাৰ 8, ফাৰ্ষ্ট অৰবিটেলত দুটা থাকিব, কিমানটা বাকী থাকিল? 6টা বাকী থাকিল, ছেকেণ্ড অৰবিটেলত 6টা যাব। ফ্ল'ৰিন 9, ফাৰ্ষ্ট অৰবিটেলত দুটা, বাকী থাকিল 7, সেইকাৰণে ছেকেণ্ড অৰবিটেলত 7 যাব। নিয়নৰ ফাৰ্ষ্ট অৰবিটেলত যাব দুটা, বাকী থাকিল 8টা, সেইকাৰণে 8টা ছেকেণ্ড অৰবিটেলত যাব। ছ'ডিয়াম দেখা, ছ'ডিয়ামের এটমিক নাম্বাৰ 11, সেইকাৰণে ফাৰ্ষ্ট অৰবিটেলত দুটা। আমি জানো ছেকেণ্ড অৰবিটেলত 8টাতকৈ অধিক যাব নোৱাৰে, সেইকাৰণে আমি 8টা দিলোঁ। ঠিক আছে, কিমানটা হ'ল? 2 × 8, 10টা হ'ল, বাকী থাকিল এটা, সেইকাৰণে এটা থাৰ্ড অৰবিটেলত গুচি গ'ল। ঠিক আছে, মেগনেছিয়ামৰ এটমিক নাম্বাৰ 12, সেইকাৰণে ফাৰ্ষ্ট অৰবিটেলত দুটা, ছেকেণ্ড অৰবিটেলত 8টা গ'ল, 10টা, বাকী থাকিল দুটা, থাৰ্ড অৰবিটেলত গুচি গ'ল। এলুমিনাৰ 13, 2 × 2, ফাৰ্ষ্ট অৰবিটেলত 2, তাৰপিছত অৰবিটেলত 8, তাৰ বাকী থাকিল 3, থাৰ্ড অৰবিটেলত গুচি গ'ল। সিলিকন 14, 2, 8, বাকী থাকিল মানে 14টাৰ পৰা বাকী থাকিল 4টা থাৰ্ড অৰবিটেলত গুচি গ'ল। এনেকৈ কৈ থাকিব। মই কেলছিয়াম পৰ্যন্ত লিখিছোঁ, তোমালোকে যদি চোৱা আৰু বেছিকৈ লিখিব পাৰিবা। কোনো নাই, তাত কোনো নাই। এনেকৈ কৰিলে যে হান্সৰ ৰুলটো মনত ৰাখিব লাগিব, যে বৰ্ছৰ ল'টো মনত ৰাখিলে আমি সকলোবিলাক ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আমি কৰিব পাৰিম। দেখা, ফসফৰাছৰ এটমিক নাম্বাৰ 15, সেইকাৰণে আমিতো জানো ফাৰ্ষ্ট অৰবিটেলত যায় দুটা, ছেকেণ্ড অৰবিটেলত 8টা গ'ল, 10টা, বাকী থাকিল 5, সেইকাৰণে 5 তাৰপিছত গুচি গ'ল। 16, 2, ফাৰ্ষ্ট, ছেকেণ্ড অৰবিটেলত 8 গুচি গ'ল, 10টা, বাকী থাকিল 6, থাৰ্ড অৰবিটেলত 7, দুটা, তাৰপিছত 8টা, 10টা গুচি গ'ল, বাকী থাকিল 7, তাৰপিছত 18, ফাৰ্ষ্ট অৰবিটেলত দুটা, তাৰপিছত 8, তাৰপিছত গুচি গ'ল 8 হৈ গৈছে। আমি জানো যে থাৰ্ড অৰবিটেলত কিমানটা যাব পাৰে? 16টা যাব পাৰে। আমি ইয়াত লিখি দিছিলোঁ যে ফাৰ্ষ্ট অৰবিট 16 এইটো নহয়, চৰি, ফাৰ্ষ্ট অৰবিটেলত দুটা, ছেকেণ্ড অৰবিটেলত 8টা, থাৰ্ড অৰবিট 18, ফ'ৰ্থ অৰবিটেলত 32 যাব পাৰে। দেখা, ইয়াত 19 আছে। কি আছে? 19 এটমিক নাম্বাৰ। আমি জানো ফাৰ্ষ্ট অৰবিটেলত কেইটা যায়? দুটা, ছেকেণ্ড অৰবিটেলত কিমানটা যায়? 8টা, থাৰ্ড অৰবিটেলত কিমানটা যায়? 18টা যায়। আমাৰ বাকী থাকিল কিমান? 9। কিন্তু এইটো আমি লিখিব নোৱাৰিম, কাৰণ হান্সৰ ৰুলটো ফেইল হৈ গৈছে। ইয়াত হান্সৰ ৰুলটো প্ৰয়োগ হোৱা নাই। আমাৰ হান্সে কৈছে যে বহিৰাতম কক্ষত 8টাতকৈ অধিক ইলেক্ট্ৰন থাকিব নোৱাৰে। কিন্তু ইয়াত আছে 9টা, সেইকাৰণে এইটো নহ'ব। যদি আমাৰ এক্সামত আহে, পৰীক্ষাত আহে, যে পটাছিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস কি, যদি আমি এনেকৈ লিখোঁ 2, 8, 9, এইটো নহ'ব। এইটো লিখিব লাগিব এনেকৈ। মই লিখি আছোঁ, চোৱা, ফাৰ্ষ্ট অৰবিটেলত দুটা, তাৰপিছত 8, তাৰপিছত যদি মই 8 দিওঁ, তাৰপিছত কিমানটা বাকী থাকে? 1টা বাকী থাকে। সেইটো 8টাতকৈতো বেছি নহয়, 8টাতকৈ কম। এনেকৈ লিখিব লাগিব। দেখা, কেলছিয়াম ফাৰ্ষ্ট অৰবিটেলত দুটা, তাৰপিছত দুটা, তাৰপিছততো 10টা দিলে নহ'ব, 8টাতকৈ অধিক হৈ যাব। কিন্তু হান্সৰ ৰুলটো ইয়াত কাম নকৰিব, সেইকাৰণে আমাৰ 8টাই লিখিব লাগিব, আৰু বাকী থাকিল দুটা। এনেকৈ আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব লাগিব।
আমি ইয়াৰ পৰা এটা সিদ্ধান্ত ল'ব পাৰিম। আমিতো মই আগৰ ক্লাছত মই কৈ দিছিলোঁ যে এটা পৰ্যা মানে পৰ্যায়তো নহয়, এটা গ্ৰুপ কেনেকৈ মনত ৰাখিব লাগে। যদি মনত নাথাকে তেনেহ'লে আমি আৰু এটা ট্ৰিক দিম। এটা যদি মৌল এক্সামত তুলি দিয়ে যে এইটো কোন বৰ্গত কোন পৰ্যায়ত আছে, কেনেকৈ মনত ৰাখিব লাগে, সেইটো আজি ট্ৰিকটো দি দিম বুলি আশা কৰিছোঁ। আৰু তোমালোকে যদি মনত ৰাখা তেনেহ'লে ভাল হ'ব। আৰু মই এটা নোট লিখিছোঁ যে ইয়াত মই কৈ আছোঁ পিছত, কিন্তু নোটটো দেখা ইয়াত সেইটোৱে কৈছে যে শেলে পৰ্যায়ৰ সংখ্যা নিৰ্ধাৰণ কৰে। যিটো শেল, যে আমাৰ যিবিলাক শেল আছে সেইটোৱে শেলে পৰ্যায়ৰ সংখ্যা কি কৰে, নিৰ্ধাৰণ কৰে। মানে কিমান পৰ্যায়ত আছে সেইটো নিৰ্ধাৰণ কৰে। তোমালোকক দেখাই আছোঁ, দেখা যে আমাৰ হাইড্ৰোজেনৰ এটমিক মানে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ যিটো অৰবিট আছে কিমানটা দিছোঁ, 1 হৈছে। সেইকাৰণে দেখা হাইড্ৰোজেন 1 পৰ্যায়ত আছে। এইটো কি 1 পৰ্যায়। আমি জানো যে আধুনিক পৰ্যাবৃত্ত তালিকাত থিওটো নহয়, পথালি শাৰীবোৰক পৰ্যায় বুলি কোৱা হয়। কিন্তু এই পৰ্যায়বিলাক আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনে কি কৰে, তাক মানে বাহিৰ কৰি দিয়ে। যে কেনেকৈ তাক বাহিৰ কৰি, যদি তাত যদি কক্ষ যদি 2টা থাকে তাত কি হ'ব, পৰ্যায়ও 2টা হ'ব। কক্ষ যদি 3টা থাকে, কক্ষ যদি কেইটা থাকে, 3টা থাকে, আৰু তাৰ পৰ্যায়ও 3টা হ'ব। চোৱা, হিলিয়াম তাত কি আছে, কক্ষ এটা আছে। সেইকাৰণে দেখা পৰ্যায় নম্বৰ 1 আছে। ঠিক আছে, কি আছে, এই দেখো হিলিয়াম ফাৰ্ষ্ট পৰ্যায়ত আছে। ইয়াত চোৱা লিথিয়ামৰ মানে শেল কেইটা হৈছে, 2টা, ফাৰ্ষ্ট শেল ছেকেণ্ড শেল। সেইকাৰণে আমি ক'ব পাৰিম লিথিয়াম যিটো আছে ছেকেণ্ড পৰ্যায়ত আছে। দেখা এই যে লিথিয়াম ফাৰ্ষ্ট পৰ্যায় আৰু এটা হ'ল ছেকেণ্ড পৰ্যায়। ঠিক আছে, কি লিথিয়াম ছেকেণ্ড পৰ্যায়ত আছে। ইয়াত দেখা বেৰিলিয়াম। ঠিক আছে, বেৰিলিয়ামত 2টা, বৰণত 2টা, কাৰ্বনতো 2টা, নাইট্ৰজেনত 2টা, অক্সিজেনত 2টা, ফ্ল'ৰিনত 2টা, নিয়নত 2টা, মানে 2 নম্বৰ পৰ্যায়ত আছে। ছ'ডিয়াম দেখা ইয়াত কেইটা হৈছে, ছ'ডিয়াম আমি ল'ম, ছ'ডিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মানে এটমিক নম্বৰ হ'ল 11। তাক আমি ইলেক্ট্ৰনিক বিন্যাস কৰিম 281। তাত কি হ'ল, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰাৰ পিছত তাৰ কক্ষ হৈছে 3টা। সেইকাৰণে তাৰ পৰ্যায় হ'ব কেইটা, 3টা। দেখা আমি পৰ্যাবৃত্ত তালিকাত দেখাই দি আছোঁ। দেখা যে ছ'ডিয়াম 3 নম্বৰ পৰ্যায়ত আছে কি না। দেখা চোৱা, দেখা ছ'ডিয়াম ক'ত আছে, ইয়াত আছে। ছ'ডিয়াম 11 নম্বৰ, এটমিক নম্বৰ 11 ইয়াত আছে। ফাৰ্ষ্ট অৰবিট, ছেকেণ্ড না, এইটো অৰবিটটো নহয়, পৰ্যায়। ফাৰ্ষ্ট পৰ্যায়, ছেকেণ্ড পৰ্যায়, থাৰ্ড পৰ্যায়। আমি জানো যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰাৰ পিছত 3টা কক্ষ হৈছে। সেইকাৰণে ছ'ডিয়াম 3 নম্বৰ পৰ্যায়ত আছে, মানে থাৰ্ড পৰ্যায়ত, থাৰ্ড পিৰিয়ডত আছে। এনেকৈ যদি দিয়ে, ছাপ'জ আছে যে চিলিকন, কিমানটা চিলিকনৰ জানো আমি, এটমিক নম্বৰ 14। তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰাৰ পিছত দেখিছোঁ 3টা কক্ষ আছে। সেইকাৰণে 3 নম্বৰ পৰ্যায়তে আছে। আমি যেতিয়া পঢ়িছিলোঁ যে আমাৰ আহিছিল যে ক্লৰিন কিমান নম্বৰ পৰ্যায়ত আছে, যে তাৰ বৰ্গ কি, এইটো কোন পৰ্যায়ত আছে, এনেকুৱা এক্সামত আহিব পাৰে। তেনেহ'লে কেনেকৈ ক'ম, যে আমি জানো দেখা যে ক্লৰিন এটমিক নম্বৰ 17। কিমান আছে, 17। দেখা তাত কেইটা আছে, ইলেক্ট্ৰনিক মানে কক্ষ কেইটা আছে, 3টা আছে, এটা 2টা 3টা। সেইকাৰণে ইয়াৰ পৰ্যায় 3টাই। দেখা ইয়াত ক্লৰিন ক'ত আছে, চাইছে নেকি, এই ক্লৰিন 17 আছে। ক্লৰিন আমি কিমান নম্বৰ পৰ্যায়ত আছে, ফাৰ্ষ্ট পৰ্যায়, ছেকেণ্ড পৰ্যায়, থাৰ্ড পৰ্যায়ত আছে। এনেকৈ আমি যিবিলাক যে যি মৌলই মোক দিয়ক না কিয়,
যে এটা কিমান নম্বৰ পৰ্যায়ত আছে আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰিম যিমানকেইটা কক্ষ হৈছে সেই কক্ষ হিচাপে মই কৈ দিম কিমান নম্বৰ পৰ্যায়ত আছে কিন্তু যদি আমাক কয় যে যে এটা মৌল দিয়া হ'ল যেটা কিমান নম্বৰ বৰ্গত আছে মই ইমান সোনকালে ক'ব নোৱাৰিম সেইকাৰণে মই এটা ট্ৰিক দি আছোঁ চোৱা মৌল দিয়া হ'ল যেটা কিমান নম্বৰ বৰ্গত আছে মই ইমান সোনকালে ক'ব নোৱাৰিম সেইকাৰণে মই এটা ট্ৰিক দি আছোঁ চোৱা হাইড্ৰোজেন কিমান নম্বৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন সেল কিমানটা হৈছে 1 ঠিক আছে সেইকাৰণে বুজি পাব লাগিব যে হাইড্ৰোজেন 1 নম্বৰ বৰ্গত আছে দেখা হাইড্ৰোজেন কিমান নম্বৰ বৰ্গত আছে 1 নম্বৰ বৰ্গত আছে দেখা হাইড্ৰোজেন কিমান নম্বৰ বৰ্গত আছে 1 নম্বৰ বৰ্গত আছে ইয়াত দেখা হিলিয়ামত কিমান আছে কয়টা আছে কেইটা কক্ষ কিমানটা আছে দুটা কক্ষ কিমানটা আছে হিলিয়াম মানে কক্ষ আছে এটা কিন্তু এটা এক্সেপশন কিন্তু এইটো অক্টেট ফুল বুজি পাইছে নেকি 2 মানে অক্টেট ফুল কাৰো পৰা মানে ইলেক্ট্ৰন নলয় সেইকাৰণে অক্টেট ফুল আমিতো জানো যে যিবিলাক অক্টেট ফুল মানে সম্ভ্ৰান্ত গেছ সেইবিলাক পৰমাণু কাৰো পৰা ইলেক্ট্ৰন নলয় সিহঁতে মানে সম্ভ্ৰান্ত গেছ সিহঁতে সুস্থিৰ হৈ আছে কাৰো পৰা ইলেক্ট্ৰন নলয় সিহঁতে 18 নম্বৰ বৰ্গত আছে আমাৰতো এইটো মনতে থাকিব লাগিব যে সম্ভ্ৰান্ত গেছ কি মইতো এটা ট্ৰিক দিছিলোঁ যে হে নানি আৰাম কৰ জিতে ৰহো ইয়াত দেখা লিথিয়ামত বৰ্গ আছে কিমানটা দুটা সেল আছে কেইটা দুটা যিবিলাক আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰি আছোঁ যেটো লাষ্ট যেটো কক্ষত কিমান লেখা আছে 1 লেখা আছে তেনেহ'লে আমাৰ ভাবিব লাগিব 1তেই আছে 1 নম্বৰ বৰ্গতে আছে দেখা 1 নম্বৰ বৰ্গত আছে লিথিয়াম আছে না 1 নম্বৰ বৰ্গত আছে যদি ইয়াত 2 থাকে ভাবিব লাগিব ইয়াৰ 2 নম্বৰ বৰ্গত আছে যদি কোনো ইলেক্ট্ৰনৰ কনফিগাৰেশ্যন কৰাৰ পিছত বুজি পাইছে নেকি যদি কোনো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰাৰ পিছত যদি 2 থাকে পিছত আমাৰ ভাবিব লাগিব 2 নম্বৰ বৰ্গত আছে যদি 3 থাকে তারপরে একটা এক্সেপশন আৰম্ভ হ'ল কি এটা এক্সেপশন মানে 2 পৰা লৈকে যিমান লৈকে যাম 2 পৰা 8 লৈকে বা 7 লৈকে যাম সিমানখিনি এটা এক্সেপশন আছে এক্সেপশনটো যদি মনত থাকে আমি ক'ব পাৰিম কিমান নম্বৰ বৰ্গত আছে এটো কি আছে 3 আছে ইয়াৰ আগত আমি মনে মনে কি লাগিব এটা 1 লগাই দিম চোৱা ইয়াত কি লগাম 1 ইয়াত কি লগাম 1 ইয়াত 1 ঠিক আছে ইয়াত 1 নহয় 7 লৈকে ইয়াত 1 লগাই দিম চোৱা ইয়াত 3 আছে যদি মনত 1 লগাই দিও তেনেহলে কি হ'ব 1 * 3 সেইকাৰণে এটো কি বৰণ 13 নম্বৰ বৰ্গত আছে চোৱা বৰণ কিমান নম্বৰ বৰ্গত আছে 13 নম্বৰ বৰ্গত আছে যদি আমি ইয়াত 1 লগাই দিও 15 ঠিক আছে কিমান হ'ল 15 1 * 5 15 চোৱা ইয়াত 15 নম্বৰ বৰ্গত আছে 15 নম্বৰ বুজি পাইছে নেকি এনেকৈ আমি যদি সাপোজ এইফালে কি আছে ক্লোৰিন নাজানো ক্লোৰিন ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰাৰ পিছত আমি দেখিলো যে তিনিটা মানে কক্ষ আছে সেইকাৰণে কম যে তাত পৰ্যায় তিনিটা আছে কিন্তু গম নাপাও কিমান নম্বৰ বৰ্গত আছে সেইকাৰণে আমিতো জানো 1 2 থাকিলে কোনো এক্সেপশন নহয় তাত 1 থাকিলে যদি লাষ্ট অরবিটালত যদি 1 থাকে 1 নম্বৰ বৰ্গত আছে যদি 2 থাকে 2 নম্বৰ বৰ্গত আছে যদি 3 থাকে তাৰ লগত 1 লগাই দিম হেতু দেখিম কিমান নম্বৰ বৰ্গত আছে তো সেই কাৰণে মানে 3 তকৈ বেছি আছে বা 2 তকৈ বেছি আছে সেইকাৰণে 1 লগাই দিম দেখিলো 17 1 * 7 17 এই কাৰণে এটো 17 নম্বৰ বৰ্গত আছে চোৱা এই ক্লোৰিন 17 নম্বৰ বৰ্গত আছে ঠিক আছে এনেকৈ আমাৰ মনত ৰাখিব লাগিব সেইকাৰণে কোৱা হৈছে সেলে পৰ্যায়ৰ সংখ্যা নিৰ্ধাৰণ কৰে মই আশা কৰিলো যে যিবিলাক তোমালোকক ট্ৰিক দিয়া হ'ল ইয়াৰ পৰা এক্সামত আহিব তোমালোকে ভালদৰে পঢ়িবা আৰু ভালদৰে এনসাৰ কৰিবা এতিয়া আমি নেক্সট টপিকত গুছি যাব বুলি আশা কৰিছো নেক্সট টপিকটো হ'ল যে পাৰমাণৱিক আকাৰ যেটো কোৱা হয় এটমিক সাইজ
যে এটমিক সাইজ বুলিলে কি কোৱা হয় দেখা ইয়াত লেখা আছে পারমাণবিক আকারে পরমাণু এটার ব্যাসার্ধ বুঝায় যে পারমাণবিক এটা পরমাণু আছে পরমাণুটো কিমানখিনি তাক তো বুঝি নাপাওঁ ঠিক আছে তার বিষয়ে আমি জানিম যে যদি একটা গোলাকার আমি তো জানো এটা এটম কেনেকুৱা হয় স্পিরিকেল হয় মানে গোলাকৃতি হয় গোলাকৃতির যদি আমি ব্যাসার্ধ উলিয়াব পাৰোঁ যে আমি যদি ব্যাসার্ধ জানো তেনেহ'লে এটমটো কিমান আমি জানিব পাৰিম দেখা দে সাপোজ এটা কি আছে এটা একটা এটম এটমৰ যদি আমাক দিয়া থাকে কি আছে ব্যাসার্ধ দিয়া আছে সেইটো কিমানখিনি আকাৰ হ'ব সেইটো আমি ক'ব পাৰিম ম্যাথমেটিক কৰিলে আমি ইয়াত গম পাম বুজি পাইছা নেকি আমি কি জানো যে গোলাকৃতিৰ ভলিউমৰ ফৰ্মুলা জানো 4/3 পাই আর কি হয় 4/3 পাই আর কি হয় এনেকৈ আমি ওলাব পাৰোঁ এনেকৈ আছে আমাৰ বুকছত দিয়া আছে যে হাইড্ৰোজেনৰ যেটো ব্যাসার্ধ আছে সেইটো 37 pm কি পিকোমিটার 37 পিকোমিটার মানে এটোৰ ব্যাসার্ধ কিমান আছে 37 পিকোমিটার আমি তো জানো 1 পিকোমিটার ইকুয়াল 10⁻12 মিটার মানে 1 পিকোমিটার ইকুয়াল 10⁻12 মিটার ঠিক আছে এতিয়া আমি আলোচনা কৰিম তোমালোকত মেইন টপিক যেটো এক্সামত আহিব পাৰে সেইটো হল যে বর্গ এটাত পারমাণবিক আকার কিদৰে পরিবর্তন হয় তার বিষয়ে আমি জানিম ঠিক আছে যে আমি জানি যে সাপোজ ধরা ফার্স্ট যেটো অরবিট না ফার্স্ট যেটো বর্গ আছে আমি এটো কি কিছু বর্গ এটার পারমাণবিক আকার যে কেনেকৈ পরিবর্তন হয় কেনেকৈ চেঞ্জ হয় এটা বর্গ তার বিষয়ে আমি আলোচনা কৰিম সেইকাৰণে আমি এটা বর্গ তুলি লৈছো যে বর্গটোত কিমান মানে মৌলত তুলি লৈছো তার আকার কেনেকৈ চেঞ্জ হয় তার বিষয়ে আমি আলোচনা কৰিম সেইকাৰণে আমি বর্গবিলাক লিখিম ঠিক আছে আমি তো জানো ফার্স্ট যেটো বর্গ আছে সেইটো হল হলি না কারার সেফারিয়া হলি হাইড্রোজেন होली लिथियम ना सोडियम करे पोटासियम रब से फ्रांसियम कैसे रब होली ना करे रब से सीजियम एंड फ्रांसियम एटू নহয় होली ना करे रब से फरियाद ओ इटू पाहरी गईसु रब से रुबिडियम सेते सिजियम एफारते फ्रांसियम ठीक है नेকি দেখা পোৱা যায় নেকি होली ना करे रब से फरियाद ठीक है चोৱা এইটো কিমান এটমিক নাম্বার 1 এখানে 1 ইলেকট্রনিক কনফিগারেশন 1 লিথিয়াম 3 এখানে 2 into 1 11 2 8 1 ঠিক আছে 1 কিন্তু পটাসিয়াম 19 2 8 8 8 16 18 আৰু 1 ঠিক আছে নেকি এনেকৈ ডট ডট গৈ থাকিব ঠিক আছে নেকি দেখা ফার্স্ট যেটো পর্যায় বা ফার্স্ট বর্গত দেখা কেনেকৈ পরিবর্তন হৈ আছে ফার্স্ট অরবিট আছে মানে ফার্স্ট যেটো এটম আছে তাত এটা অরবিট আছে সেকেন্ড যেটো এটম আছে পরমাণু আছে তাত দুটা অরবিট আছে এইটো তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এনেকৈ গৈ থাকিব তেনেহলে যদি সেল যদি বাঢ়ি যায় কক্ষ যদি বাঢ়ি যায় আমাৰ এটমিক নাম্বার কি হ'ব মানে এটমিক আকাৰ কেনেকৈ হ'ব চোৱা ফার্স্ট যেটো আছে সাপোজ হাইড্রোজেন এনেকৈ সাইজ মানে ফার্স্ট অরবিট এটা অরবিটেলত ইলেকট্রন এটাই ঘুরি আছে এইটো কি আছে দুটা অরবিট মানে এটা আৰু এটা দুটা তাহলে ইয়াতকৈ আর কি হল সাইজ ডাঙৰ হল চোৱা যদি এইটো হয় ইয়াত কেইটা আছে তিনিটা ফার্স্ট সেকেন্ড থার্ড ইয়াৰ আকাৰ কি হল বেছি হল এইটো কেইটা আছে চাৰিটা বুজি পাইছা নেকি 1 2 3 4 বুজি পাইছা নেকি চোৱা ইয়াত এটা সেল আছে সেইকাৰণে সাইজটো সৰু তাৰপিছত ডাঙৰ হল তাৰপিছত ডাঙৰ হল তাৰপিছত ডাঙৰ হল সেইকাৰণে আমি ক'ব পাৰিম যদি আমি ওপৰৰ পৰা এটা বৰ্গত যদি আমি ওপৰৰ পৰা যদি আমি তললৈ আহো কি
যদি ওপৰৰ পৰা আমি যদি তললৈ আহোঁ তাৰ আকাৰ লাহে লাহে বাঢ়ি গৈ আছে, কাৰণ তাত এটাকৈ কক্ষ বাঢ়ি গৈ আছে। সেইকাৰণে আমি ক'ব পাৰিম যে বৰ্গ এটাত তাত ওপৰৰ পৰা তললৈ আহিলে তাৰ এটমিক যেটো সাইজ সেইটো বাঢ়ি যায়, কাৰণ তাত মানে নামাৰ লগত তাত এটমিক মানে এটাকৈ সেল বাঢ়ি যায়, সেইকাৰণে তাৰ এটমিক সাইজটো বাঢ়ি যায়। যদি বাঢ়ি যায় কি হ'ব দেখা, যদি বাঢ়ি যায় কি হ'ব, তাত আমি কেইটা পইণ্ট লিখিছোঁ, ইয়াত দেখা কি লিখিছোঁ, ইয়াত লিখিছোঁ যে ধাতৱীয় ধৰ্ম বাঢ়ি যায়। ধাতৱীয় ধৰ্ম কিয় বাঢ়ি যায় বুজি পাইছা নেকি? কিয় বাঢ়ি যায়? সাপোজ এটা অরবিট, এটা ফার্স্ট অরবিট, ইয়াত এটা ইলেক্ট্রন ঘূৰি আছে, এটিকো মাছে দান কৰিব নেকি? মানুহক কি দিব নি? মইতো তোমালোকক ফাৰ্ষ্ট যেটো মানে ভিডিঅ' মানে এটা বনাইছোঁ তাত কৈছোঁ যে ধাতু হ'লে সেইবিলাক যিবিলাক ধনী, যিবিলাক মানুহক দান কৰে আৰু দান কৰি সিহঁতে ইলেক্ট্ৰন দান কৰে, সিহঁতেতো টকা পইচা দান নকৰে, সিহঁতে ইলেক্ট্ৰন দান কৰে। ইলেক্ট্ৰন দান কৰি সিহঁতে ধনাত্মক মানে গঠন কৰে, তাকে ধাতু বুলি কোৱা হয়। তাতে ফাৰ্ষ্ট অৰবিট এটা ইলেক্ট্ৰন ঘূৰি আছে, তাতে কাকো মানে কোনোবাক দান নকৰিব। যদি ছেকেণ্ড অৰবিট থাকে, ইয়াত যদি এটা থাকে, এটা ইয়াতো ইলেক্ট্ৰন ঘূৰি আছে, ইয়াতো ঘূৰি আছে, ইয়াৰ পৰা ইলেক্ট্ৰন কি কৰিব দান কৰিব পাৰে। যদি থাৰ্ডটা থাকে, এনেকৈ যদি থাকে ইয়াৰ পৰা আৰু দান কৰিব পাৰে। যদি আৰু যদি বাঢ়ি যায়, লাহে লাহে যদি আৰু বাঢ়ি যায়, ইয়াৰ পৰাতো ইলেক্ট্ৰন দান কৰিব পাৰে। বুজি পাইছা নেকি? সেলটো বাঢ়ি গৈ আছে, ইয়াৰ পৰা ইলেক্ট্ৰন কি কৰিব পাৰিব, মানুহক মানে বেলেগ ইলেক্ট্ৰনক মানে দান কৰিব পাৰিব, মানে এৰি দিব পাৰিব। সেইকাৰণে মই ক'ব পাৰিম তাৰ ধাতৱীয় ধৰ্ম মানে ধাতু মানে হ'ল ইলেক্ট্ৰন দান কৰে, যিহঁতে ইলেক্ট্ৰন দান কৰে তাক ধাতু বুলি কোৱা হয়। সেইকাৰণে আমি ক'ম তাৰ ধাতৱীয় ধৰ্ম লাহে লাহে বাঢ়ি গৈ আছে। সেইকাৰণে মই লিখিছোঁ ধাতৱীয় ধৰ্ম বাঢ়ি গৈ আছে। নতুন সেল বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰ বাঢ়ি গৈ আছে, ইলেক্ট্ৰন হেৰাৰ প্ৰৱণতা বাঢ়ি গৈ আছে। মানে যদি ইলেক্ট্ৰন যদি মানে সেল যদি বাঢ়ি যায়, ইলেক্ট্ৰন মানে হেৰাৰ কেপাচিটি মানে বাঢ়ি গৈ আছে, কেপাচিটি বাঢ়ি গৈ আছে, মানে হেৰাৰ যেটা লছ কৰাৰ কেপাচিটি বাঢ়ি গৈ আছে, সেইটো আমি ক'ব পাৰিম। ইয়াত আমি ডিছকাছ কৰি আছোঁ এতিয়া মানে পৰ্যায়ত এটা কেনেকৈ আকাৰ পৰিৱৰ্তন হয় তাৰ বিষয়ে আলোচনা কৰিম। ইয়াত মই লিখিছোঁ যে পৰ্যায় এটা পাৰমাণৱিক আকাৰ যে বাওঁফালৰ পৰা সোঁফালে গ'লে পাৰমাণৱিক আকাৰ কমি যায়, কাৰণ পাৰমাণৱিক সংখ্যা বাঢ়ি গৈ আছে। এইটো কেনেকৈ হৈছে তাৰ বিষয়ে আমি তোমালোকক আলোচনা কৰিম। এইটো বুজাই দিব লাগিব যে কেনেকৈ হয়, ঠিক আছে নেকি? সাপোজ আমি এক্সাম্পল ল'ব লাগিব কেনেকৈ হয়, যে বাওঁফালৰ ফালৰ যদি সোঁফাললৈ গতি কৰে, মানে ইফালৰ পৰা ইফাললৈ গ'লে যে পাৰমাণৱিক সংখ্যা মানে এটমিক সাইজ কি হৈ যায়, কমি যায়। কেনেকৈ কমি যায় আমি জানো। সাপোজ ধৰা সোডিয়াম, কি ফাৰ্ষ্ট লিখিছোঁ কি সোডিয়াম, তাৰপিছত লিখিলোঁ মেগনেছিয়াম। এইটো কি আছে আমি য'ত জানো থাৰ্ড অৰবিটেলত আছে, মানে থাৰ্ড অৰবিটেল নহয় সৰি, মানে থাৰ্ড পৰ্যায়ত আছে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পৰ্যায়ত আছে। সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, আর্গন। সোডিয়াম, मैग्नीशियम, एल्यूमिनियम, सिलिकॉन, फॉस्फोरस, सल्फर, क्लोरीन, आर्गन। आर्गन तो ए নহয় এয়ার, ঠিক আছে। আর্গন তাত যদি আমি ডিসকাস কৰো যে ইয়াত কেইটা एटॉमिक नंबर হল 11, कितना 11। मैग्नीशियम की एटॉमिक नंबर कितना 12, एल्यूमिनियम का 13, 14, 15, 16, 17, 18 हो गया। अगर हम डिस्कस करेंगे सोडियम के बारे में, सोडियम के एटॉमिक नंबर कितना है हम तो जानते हैं। उनके अगर इलेक्ट्रॉनिक कन्फिगरेशन करेंगे तो हम देखेंगे कितना उनके सेल होंगे, वो तो 3 सेल होंगे, थर्ड ऑर्बिटल होंगे। थर्ड सेल हम करेंगे, करके देखेंगे 2 × 2 8 × 1 कितना सेल 3 सेल। इससे हम कंक्लूड कर सकते हैं उनके ऑर्बिटल कितने हैं, माने उनके परसा कितने हैं। तो हम कहेंगे उनकी परसा जो उनकी पीरियड कहते हैं, उनकी पीरियड 3 है। देखो मैग्नीशियम के कितना है 2 8 2 2 8
3 2 8 4 2 8 5 2 8 6 2 8 7 2 8 8 ঠিক আছে এনেকৈ গৈ আছে देखा हर एक की ऑर्बिटल हर एक की सेल वो थर्ड होते हैं कितने होते हैं 3 होते हैं हर एक के सेल 3 होते हैं लेकिन उनकी एटॉमिक नंबर बढ़ गया है जब हम लेफ्ट साइड से राइट साइड जा रहे तो उनकी एटॉमिक नंबर थोड़ा थोड़ा इंक्रीज हो रहे हैं अगर एटॉमिक नंबर इंक्रीज हो रहा है तो हम उससे कह सकते हैं अगर एटॉमिक नंबर इंक्रीज हुआ तो उनके एटॉमिक जो उनके प्रोटॉन के नंबर है जो प्रोटॉन के नंबर है वो भी इंक्रीज हुआ है अगर प्रोटॉन के नंबर इंक्रीज हुआ है तो हम जानते हैं प्रोटॉन तो पॉजिटिव चार्ज होते हैं वो भी इंक्रीज हुआ है हम तो जानते हैं जो न्यूक्लियस है न्यूक्लियस के अंदर प्रोटॉन प्लस न्यूट्रॉन रहते हैं प्रोटॉन प्लस न्यूट्रॉन रहते हैं यहाँ पे प्रोटॉन भी है न्यूट्रॉन भी है यहाँ पे भी है यहाँ पे भी है हर एक के अंदर प्रोटॉन प्लस न्यूट्रॉन है लेकिन अगर इनके सपोज हम सोडियम से लेकर सोडियम और मैग्नीशियम के दरमियान अगर हम कंपेयर करेंगे तो देखेंगे ठीक है अगर যদি আমি সোডিয়াম और मैग्नीशियम মাজত যদি কম্পেয়াৰ কৰোঁ তেনেহ'লে মই দেখিব পাৰিম যে তাত হল এটমিক নাম্বার 11 তাত হল এটমিক নাম্বার 12 নাও সো ইয়াত লিখিছোঁ সোডিয়াম ইয়াত লিখিছোঁ मैग्नीशियम সোডিয়ামের এটমিক নাম্বার 12 আৰু मैग्नीशियमेर এটমিক নাম্বার না সোডিয়ামের 11 मैग्नीशियमेर 12 চোৱা তাত দুটা পরমাণবিক সেল যেটো কক্ষ যেটো মানে দুটার সেম মানে থার্ড অরবিট হব ফার্স্ট সেকেন্ড থার্ড এত ফার্স্ট সেকেন্ড থার্ড কিন্তু ইয়ার প্রোটনের সংখ্যা হল 11 আমি তো জানো তার যেটো নিউক্লিয়াস থাকে নিউক্লিয়াসে এটা প্রোটন থাকে এটা নিউট্রন থাকে আর অ্যাটমিক নাম্বার হল প্রোটনের সংখ্যা মানে প্রোটনের সংখ্যা তার কিমানটা 11টা প্রোটন আছে 11টা নিউট্রন আছে আর 11টা ইলেকট্রন ঘূৰি আছে বুঝি পাইছে নেকি এনেকৈ ঘূৰি আছে ইয়াত চোৱা ইয়াত 12 मैग्नीशियम एटमिक नम्बर 12 সেইকাৰণে प्रोटॉन সংখ্যা 12 আমি তো জানো মানে प्रोटॉन কি হয় ধনাত্মক চার্জ হয় আর ইলেকট্রন ঋণাত্মক চার্জ হয় সেইকাৰণে দুটা চার্জৰ মাজত এটা হল পজিটিভ এটা হল নেগেটিভ পজিটিভ আৰু নেগেটিভৰ মাজত এট্ৰাকশ্যন কৰিব এটো কয় আকৰ্ষণ কৰিব সেইকাৰণে তাৰ সাইজটো সৰু হৈ আহিব এনেকৈ তোমালোকে গম নাপাবা মানে ডিফারেন্স হল 1 সেইকাৰণে গম নাপাবা আমি আৰু এটা এক্সাম্পল দি তোমালোকক কৈ আছো দেখা ইয়াত সোডিয়ামৰ এটমিক নাম্বার 11 আৰু ক্লোৰিনৰ এটমিক নাম্বার 17 বুজি পাইছা নেকি ইয়াত দেখা যে সোডিয়ামৰ প্ৰোটন সংখ্যা 11 ফার্স্ট অরবিটেলত দুটা মানে ফার্স্ট অরবিটেলত দুটা ইলেকট্রন ঘূৰি আছে সেকেন্ডত 8টা আৰু থার্ডত 1 ইলেকট্রন ঘূৰি আছে 11 ইলেকট্রন কি কৰি আছে মানে তাক মানে থার্ড অরবিটেলক ক্যাপচার কৰি আছে নিজৰ ফালে টানি আছে কিন্তু ইয়াৰ ক্যাপাসিটিটো অ্যাট্রাকশন কৰা ক্যাপাসিটিটো বেছি নহয় 11 ইলেকট্রন পজিটিভ মানে নেগেটিভক টানি আছে ইমান অ্যাট্রাকশন কৰাৰ ক্যাপাসিটি নহয় কিন্তু চোৱা ইয়াত যে ক্লোৰিনৰ এটমিক নাম্বার হল 17 তাত 17টা প্ৰোটন আছে মানে ধনাত্মক চার্জ আছে বুঝি পাইছা নেকি ধনাত্মক চার্জ কিমানটা 17টা আছে সেইকাৰণে তাত অ্যাট্রাকশন কৰাৰ ক্যাপাসিটিটো বাঢ়ি যাব আৰু বুজি তাত কি আছে ইলেকট্রন তাত থার্ড মানে তিনিটা ইলেকট্রন কি আছে ঘূৰি আছে ইলেকট্রন হল নেগেটিভ তাত আছে পজিটিভ সেইকাৰণে নিজে ফালে টানি আনিব কি আনিব নিজৰ ফালে টানি আনিব সেইকাৰণে তাতকৈ সাইজ কি হ'ব সৰু হৈ যাব এইটো সাইজ যদি এনেকুৱা হয় ইয়াত এনেকৈ অলপ সৰু হৈ যাব সেইকাৰণে কোৱা যে পৰ্যায় এটাত কি এটা পৰ্যায় এটাত আমি যদি সোঁফালৰ ফালে মানে না বাওঁফালৰ পৰা যদি সোঁফাললৈ গতি কৰোঁ তেনেহ'লে সাইজ লাহে লাহে ডিক্ৰিজ হৈ যায় মানে কমি যায় বুজি পাইছা নেকি তেনেহ'লে আমি কম কি যদি এক্সামত আহে যে পর্যায়ত সাইজ কেনেকৈ পরিবর্তন হয় তেনেহ'লে আমি কম যে যদি আমি মানে
বাওঁফালৰ পৰা যদি সোঁফাললৈ গতি কৰে তেনেহ'লে চাইজ লাহে লাহে কি হয় ডিক্ৰিজ হৈ যায়, কমি যায়, কাৰণ তাত প্ৰটন সংখ্যা বাঢ়ি যায়, সেইকাৰণে নিজৰ ফালে টানি আনে। মানে টানি অনাৰ ফলত মানে চেলগনা কি হয়, চেলগনি মানে কি ঘনত্ব বাঢ়ি যায় আৰু সেইবিলাক কি নিজৰ ফালে মানে চাপি গৈ আছে, সেইকাৰণে তাৰ মানে চাইজটো সৰু হৈ গৈছে। ইয়াতে আমি মানে যিবিলাক ডিছকাছ কৰিলোঁ ইয়াৰ পৰা আমি আজি সমাপ্ত কৰিবলৈ মানে চাইছোঁ, কিন্তু আৰু আমাৰ মানে ডিছকাছ কৰিবলগীয়া আছে। আমি ডিছকাছ কৰিব আজি আৰু নকৰোঁ, আমি তাৰপিছত নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। মানে ছাৰে তোমালোকক যিবিলাক নোট দিছে সেই নোট আমি তোমালোকক এই নোটৰ বিষয়ে মানে নোট দেখি তোমালোকক যদি কোনোবাই বুজাই দিব লাগে আমি বুজাই দিম। আৰু এই ভিডিঅ'টো তোমালোকে দেখা তোমালোকৰ মানে পাঠৰ বিষয়ে অলপ ধাৰণা আহিব বুলি মই আশা কৰিছোঁ। ইয়াতেই আমি সামৰিলোঁ।